নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি এছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ নতুন সিৰিজ এটা ষ্টাৰ্ট কৰিছো। এই সিৰিজটোৰ জৰিয়তে আপোনালোকে এছাম পুলিচৰ বিভিন্ন যোৱা বৰ্ষসমূহত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আপোনালোকে ধাৰণা লাভ কৰিব পাৰিব আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম এটাত আপোনালোকে অৱতীৰ্ণ হোৱাৰ আগত আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰিবই লাগিব। কেনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ আপোনালোকক পৰীক্ষাত সুধিব পাৰে সেই বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে আজি আমি এই সিৰিজটোত এখন এছাম পুলিচৰ কুৱেশ্যন পেপাৰ লৈছো। আগতে হৈ গৈছে এই পৰীক্ষাটো, গতিকে আপোনালোকে ধাৰণা লাভ কৰিব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। সো ইয়াত প্ৰথম কুৱেশ্যনটো আহিছিল, এই কুৱেশ্যন পেপাৰখন সম্ভৱতঃ আপোনালোকৰ 2019 চনৰ যি আসাম পুলিচৰ ABUB ৰিটেন এক্সাম হৈছিল 2019 চনৰ কুৱেশ্যন পেপাৰ হয়, সি বুকলেটৰ হয়। সো ইয়াৰ প্ৰথম কুৱেশ্যনটো আহিছিল, শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ঠিক আছে, প্ৰথম কুৱেশ্যনটো আহিছিল যে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল। অপশ্যন আছে ভুৱনেশ্বৰী মন্দিৰ, কামাখ্যা মন্দিৰ, মহামায়া মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰ। ইয়াৰে কোনটো মন্দিৰ শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল। সো ইয়াৰ যদি শুদ্ধ এনসাৰ আমি চাবলৈ যাওঁ, শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি মহাভৈৰৱ মন্দিৰ। ঠিক আছে, মহাভৈৰৱ মন্দিৰ শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2 সুধিছিল, উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়। হোৱাট ইজ কল এজ পিছ গাৰ্ডেন অফ নৰ্থ ইষ্ট। উত্তৰ পূবৰ শান্তি উদ্যান বুলি কাক কোৱা হয়। অপশ্যনসমূহ দিয়া আছে মিজোৰাম, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰা। সো ইয়াৰ শুদ্ধ এনসাৰ যদি আমি চাবলৈ যাওঁ, অপশ্যন এ ইয়াৰ শুদ্ধ এনসাৰ হ'ব মিজোৰাম। ঠিক আছে, মনত ৰাখিব মিজোৰামক উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয়। আৰু চাওক আপোনালোকৰ যিহেতু 2025 বৰ্ষত এছাম পুলিচৰ ABUB পৰীক্ষা হ'বলৈ গৈ আছে, গতিকে আপোনালোকৰ কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ বহুত গুৰুত্বপূৰ্ণ হ'ব। 2019 চন, 20 চন, 21 চন তাৰ পৰা মিনিমাম আপোনালোক কুৱেশ্যন সুধিবই। গতিকে ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে ফ'ল' কৰিবই লাগিব। ঠিক আছে, উত্তৰ পূবৰ শান্তি উদ্যান বুলি কাক কোৱা হয়, মিজোৰামক কোৱা হয়, মনত ৰাখিব। নেক্সট পৰৱৰ্তী কুৱেশ্যন আহিছিল, কুৱেশ্যন নম্বৰ 3 সুধিছিল যে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত শৰাইঘাট দুখন দলং আছে, এখন পুৰণি শৰাইঘাট আৰু এখন নতুন শৰাইঘাট। সো ইয়াত সুধিছে যে প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল। অপশ্যন দিয়া আছে এ 1952, অপশ্যন বি আছে 1960, অপশ্যন চি আছে 1962 আৰু অপশ্যন ডি আছে 1965। সো ইয়াৰ যদি শুদ্ধ এনসাৰ চাবলৈ যাওঁ আমি, অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ এনসাৰ। 1962 চনত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল। সো এইখিনিতে আপোনালোকে এটা আমি কথা জনাব বিচাৰিছোঁ, আপোনালোকে যদি এছাম পুলিচৰ ABUB ৰিটেন এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আৰু আপোনালোকে নিশ্চয় এইবাৰ চাকৰি এটা ল'ম বুলি ভাবিছে, এক্সামটো যেনেকৈ নহওক ভাল কৰিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিব। এছাম পুলিচৰ সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে আৰু অসমীয়াতে আপোনালোকে লাভ কৰিব যথেষ্টখিনি ভাল ভাল কুৱেশ্যন, কমন কুৱেশ্যন আপোনালোকে এইখন গাইডবুকত লাভ কৰিব। যিখন গাইডবুকত আপোনালোকে যথেষ্টখিনি কুৱেশ্যন এনচাৰ চিলেবাছ অনুসৰি লাভ কৰিব। ইয়াত জেনেৰেল নলেজ, ইংলিছ, ৰিজনিং, মেথমেটিক্স খুব সুন্দৰভাৱে বুজাই দিয়া আছে। আপোনালোকে ডাউনলোড কৰি ল'লে গম পাব, সকলোবিলাক মোবাইলতে পঢ়িব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন স্মুথলি চলাই লৈ যাব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। অন্যথা কিবা প্ৰব্লেম পালে আপোনালোকে আমাক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে, গতিকে পলম নকৰি এতিয়া ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকৰ যিটো ছাকচেছ ষ্টৰী আছে সেই ছাকচেছ ষ্টৰীটো এইখন গাইডবুকৰ পৰাই আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। খুব এখন সুন্দৰ গাইডবুক, সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, গতিকে ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো আহিছিল আপোনালোকৰ 4 নম্বৰ কুৱেশ্যনটো আহিছিল, বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্ট ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল। অৰ্থাৎ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল। অপশ্যনসমূহ দিয়া আছে 5 বাৰ, 7 বাৰ, 8 বাৰ আৰু 2 বাৰ। সো ইয়াৰ কুৱেশ্যন শুদ্ধ এনচাৰটো হ'ব 4 নম্বৰৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। ঠিক আছে, 7 বাৰ হৰুৱাইছিল। ঠিক আছে, ভাৰতে পাকিস্তানক বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত 7 বাৰ হৰুৱাইছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 5 আহিছিল, অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল। যে অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল। অপশ্যনসমূহ দিয়া আছে ভূতি বৰ্মন, কল্যাণ বৰ্মন, ভাস্কৰ বৰ্মন আৰু বল বৰ্মন। সো ইয়াৰ যদি আমি শুদ্ধ এনচাৰটো চাবলৈ যাওঁ, অপশ্যন ডিটো শুদ্ধ এনচাৰ হ'ব বল বৰ্মন। ঠিক আছে, বল বৰ্মনৰ সৈতে বিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 আছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল, কাৰণ কিয় কাঢ়ি লৈছিল। অপশ্যনসমূহ দিয়া আছে এ আন ৰজাৰ সৈতে জোটবন্ধন, অপশ্যন বি দিয়া আছে
অব্যৱস্থাপনা অপশ্যন চি দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু অপশ্যন ডি দিয়া আছে ডক্ট্ৰাইন অফ লেপছ সো ইয়াৰ শুদ্ধ এনসাৰটো যদি আমি চাবলৈ যাওঁ অপশ্যন ডি টু কাৰেক্ট এনসাৰ হ'ব ডক্ট্ৰাইন অফ লেপছ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী বঁটা সন্মান প্ৰদান কৰা হৈছিল কুৱেশ্যনটো আপোনালোকে মন কৰিব এজন খেলুৱৈয়ে এই আটাইকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অপশ্যনসমূহ দিয়া আছে অভিনৱ বিন্দ্ৰা অপশ্যন বি আছে শচীন তেণ্ডুলকাৰ অপশ্যন চি দিয়া আছে পুলেলা গোপীচান্দ আৰু অপশ্যন ডি দিয়া আছে সৌৰভ গাংগুলী ইয়াৰে কোনগৰাকী খেলুৱৈ অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান এই চাৰিওটা বঁটা লাভ কৰিছিল সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ সি পুলেলা গোপীচান্দ ঠিক আছে পুলেলা গোপীচান্দে এই আটাইকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 8 আছে প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে চাওক এইটো বৰ্তমানটো যি কৈছে বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী এইটো সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল যেতিয়া পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিল 2019 চনত মেবি এইখন 2019 চনৰ কুৱেশ্যন পেপাৰ আৰু সেই সময়ৰ মণিপুৰৰ মুখ্যমন্ত্ৰী আছিল শ্ৰী এন বীৰেন সিং ঠিক আছে সো ইয়াত প্ৰশ্নটো সুধিছে যে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল অপশ্যন দিয়া আছে CRPF BSF অসম ৰাইফলছ আৰু CSF সো ইম্পৰ্টেন্ট হয় আপোনালোকৰ ইয়াত শুদ্ধ এনসাৰটো যদি আমি চাবলৈ যাওঁ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ এনসাৰ হ'ব BSF ৰ সেৱা আগবঢ়াইছিল ঠিক আছে এন বীৰেন সিঙে BSF ৰ সেৱা আগবঢ়াইছিল হয়তো কুৱেশ্যনটো এইবাৰ এনেদৰে সুধিব পাৰে যে এন বীৰেন সিঙে তলৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল ডাইৰেক্ট সুধিব পাৰে তেতিয়া কিন্তু এনসাৰ BSF হ'ব গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন আহিছিল হিমা দাসৰ উপনাম কি হিমা দাসৰ উপনাম ইম্পৰ্টেন্ট কুৱেশ্যন হয় এডিআৰিটো ইতিমধ্যে আহি গৈছে এই কুৱেশ্যনটো হিমা দাসৰ উপনাম কি গতিকে আসাম পুলিচৰ পৰীক্ষাটো আহিছিল হয়তো এইবাৰ সুধি দিব পাৰে যে হিমা দাসৰ উপনাম কি সো আমি সকলোৱে জানো হিমা দাসৰ উপনাম হ'ব থিং এক্সপ্ৰেছ অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 9 ৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি ঠিক আছে কুৱেশ্যন নম্বৰ 10 সুধিছিলে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল অপশ্যনসমূহ দিয়া আছে 1900 চন 1904 চন 1912 চন আৰু 1952 চন সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ শুদ্ধ এনসাৰ হ'ব 1900 চনৰ পৰা ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 11 সুধিছিল ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে গগন নাৰং অভিনৱ বিন্দ্ৰা সুশীল কুমাৰ আৰু ৰাজ্যবৰ্ধন ৰাথোৰ ইয়াৰে কোনগৰাকী খেলুৱৈ অলিম্পিকত স্বৰ্ণ পদক ব্যক্তিগতভাৱে লাভ কৰিছিল সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি শুদ্ধ এনসাৰ হ'ব অভিনৱ বিন্দ্ৰা ঠিক আছে অভিনৱ বিন্দ্ৰাই অলিম্পিকত ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰিছিল মনত ৰাখিব পৰৱৰ্তী আপোনালোকৰ 12 নম্বৰ কুৱেশ্যনটো সুধিছিল MS ৱৰ্ডত মেইলিং লিষ্টক জনা যায় অৰ্থাৎ MS ৱৰ্ডক মেইলিং লিষ্টক কি বুলি জনা যায় অপশ্যন দিয়া আছে ডাটা শীট ডাটা সূত্ৰ আৰু সূত্ৰ কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন MS ৱৰ্ড ঠিক আছে MS ৱৰ্ডক মেইলিং লিষ্টত কি বুলি জনা যায় 12 নম্বৰৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি হ'ব ডাটা সূত্ৰ ঠিক আছে ডাটা সোৰ্স বুলি জনা যায় সো নেক্সট কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ 13 নম্বৰ কুৱেশ্যন 1 মেগাবাইটৰ সমকক্ষ ইয়াৰ অপশ্যন কেইটা চাই লওক ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কুৱেশ্যনটো দিছে যে 1 মেগাবাইট সমান কিমান সমকক্ষ হয় সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি ঠিক আছে 10 লাখ বাইট 1 মেগাবাইট সমান 10 লাখ বাইট আপোনালোকে মনত ৰাখিব নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হ'ব অৰ্থাৎ যেতিয়া কম্পিউটাৰ কোনো এটা বস্তু আমি কাম কৰোঁ সেই বস্তুটো যিটো ডকুমেণ্ট আমি ক'ত অস্থায়ীভাৱে ৰাখোঁ অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ঠিক আছে ক'ত বস্তুটো ডকুমেণ্টটো ক'ত সংৰক্ষিত হৈ থাকে ডকুমেণ্টবোৰ ৰেমত সংৰক্ষিত হৈ থাকে ঠিক আছে অপশ্যন বি শুদ্ধ এনসাৰ হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয় স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয় সো ইয়াৰ এনসাৰটো হ'ব ৰ' এণ্ড কলমছৰ জৰিয়তে তথ্যসমূহ সংগঠিত হয়
সো আজিৰ পাৰ্টটো আমি এইখিনিতে শেষ কৰিছোঁ নেক্সট পৰৱৰ্তী পাৰ্টত আমি বাকি থকা কুৱেশ্যনসমূহ আলোচনা কৰিম আপোনালোকৰ লগত আপোনালোকে এছাম পুলিচ ৰিলেটেড সকলো ধৰণৰ কুৱেশ্যন এনসাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰসমূহ পাই থাকিবৰ কাৰণে ইম্পৰ্টেণ্ট ক্লাছসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে যদি আপোনালোকৰ প্ৰিপাৰেশ্যনটো স্মুথলি চলাই নিবলৈ বিচাৰিছে আপোনালোকে গাইডবুকখন ডাউনলোড কৰি ল'ব আৰু গাইডবুকখনৰ জৰিয়তে স্মুথলি আপোনালোকৰ প্ৰিপাৰেশ্যন চলাই নিব পাৰিব সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি গাইডবুকখন প্ৰস্তুত কৰা হৈছে ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ পুনৰ লগ পাম